আজি 28/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দান সদায় পাত্ৰ চাইহে কৰিব লাগে। অবাবতে সময় নষ্ট কৰিব নালাগে। প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চোৱা যে শুনাৰ সময়ত তেওঁৰ বৃত্তি কলৈ যায়। প্ৰশ্ন: পবিত্ৰ সৃষ্টিলৈ যোৱাৰ বাবে তোমালোক সন্তানসকল অতি সংযমী হোৱা। তোমালোকৰ সংযম কি? উত্তৰ: গৃহস্থালীত পদুম ফুলৰ সমান হৈ থকাটোৱেই সকলোতকৈ শ্ৰেষ্ঠ সংযম। আমাৰ ত্যাগ হৈছে গোটেই বেহদৰ পুৰণি সৃষ্টিৰ। এটা চকুত মৰমৰ ঘৰ, আনটো চকুত মৰমৰ ৰাজধানী। এই পুৰণি সৃষ্টিক দেখিও নেদেখা এয়া হৈছে অতি শ্ৰেষ্ঠ সংযম। এইটো সংযমেৰে পাৱন সৃষ্টিলৈ গুচি যোৱা। গীত: ধৈৰ্য ধৰা হে মন। ওম শান্তি। গীতটি শুনিলেই সন্তানসকলৰ আনন্দৰ পাৰাপাৰ নোহোৱা হয়। কিয়নো সৃষ্টিত দুখটো আছেই। মনুষ্য মাত্ৰেই নাস্তিক অৰ্থাৎ পিতাক নাজানে। এতিয়া তোমালোক নাস্তিকৰ পৰা আস্তিক হৈ আছা। তোমালোক সন্তানসকলে এতিয়া জানা যে আমাৰ সুখৰ দিন আহি আছে। তোমালোক যলৈকে নোযোৱা, প্ৰথমতে তোমালোকে নিজৰ পৰিচয় দিয়া যে আমি নিজক ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কিয় কওঁ। ব্ৰহ্মা হৈছে প্ৰজাপিতা শিৱৰ সন্তান। উচ্চতকৈ উচ্চ বুলি সেই নিৰাকাৰকেই কোৱা হয়। ব্ৰহ্মা বিষ্ণু শংকৰ হৈছে তেওঁৰ সন্তান। বিষ্ণু আৰু শংকৰক কেতিয়াও প্ৰজাপিতা বুলি কোৱা নহয়। প্ৰজাপিতা ব্ৰহ্মা ইয়াতেই আছে। চোৱা, এইটো কথা ভালদৰে ধাৰণ কৰা। লক্ষ্মীনাৰায়ণ ৰাধাকৃষ্ণক প্ৰজাপিতা বুলি কোৱা নহয়। প্ৰজাপিতা ব্ৰহ্মাৰ নাম প্ৰসিদ্ধ। এই প্ৰজাপিতা হৈছে সাকাৰ। স্বৰ্গৰ ৰচয়িতাটো হৈছে পৰমপিতা শিৱ। স্বৰ্গৰ ৰচয়িতা ব্ৰহ্মা নহয়, নিৰাকাৰ পৰমপিতা আহি প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ ৰচে। আমি তেওঁৰ কিমান সন্তান আছো। আত্মাসকলতো হয়েই পৰমপিতা শিৱৰ সন্তান। বুজাবলৈ ভাল কৌশলৰ প্ৰয়োজন। তোমালোকে কোৱা, তেওঁ আমাক ৰাজযোগ শিকায়। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। গতিকে প্ৰথমতে এই ব্ৰহ্মাই শুনি লয়, জগদম্বাইও শুনি লয়। আমি হৈছো বিকে। গায়নো কৰা হয় কন্যা তেওঁলোক যিসকল 21 কুলৰ উদ্ধাৰ কৰে, 21 জন্মৰ সুখ দিয়ে। আমি পৰমপিতা পৰমাত্মাৰ পৰা 21 জন্ম সত্যযুগ ত্ৰেতাত সুখ পাবলৈ উত্তৰাধিকাৰ লওঁ। যথাযথ সত্যযুগ ত্ৰেতাত ভাৰত সদায় সুখী আছিল, পবিত্ৰতাও আছিল। গতিকে সেয়া আমাৰ বাবা, এয়া দাদা। এতিয়া যাৰ ওচৰত ইমান সন্তান আছে তেওঁৰতো কোনো চিন্তা নাই। তেওঁৰ কিমান সন্তান আছে। ব্ৰহ্মাৰ দ্বাৰা শিৱ বাবাই আমাক ৰাজযোগ শিকায়। সেই বেহদৰ পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাওঁ। গোটেই সৃষ্টি পতিত তাক পবিত্ৰ কৰোতা এজন পিতা। পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰোতা। স্বৰ্গৰ ৰচয়িতা তেওঁ হৈছে সদ্গুৰু, সকলোৰে সদ্গতিদাতা। নতুন সৃষ্টিত হয়েই লক্ষ্মীনাৰায়ণৰ ৰাজ্য। ভাৰতত দেৱী দেৱতাৰ যি ৰাজ্য আছিল, সেই দেৱতাসকলেই 84 জন্ম লয়। আকৌ বৰ্ণৰ বিষয়েও শুনিবলগীয়া হয়। সময় আগতীয়াকৈ লৈ ল'ব লাগে। তেওঁলোকক কোৱা, এই কথাবোৰ ভালদৰে মনোযোগ দি শুনক। বুদ্ধি দিগভ্ৰান্ত নকৰিব। মাননীয় ভ্ৰাতা বা ভগ্নী, আপোনালোক সকলো প্ৰকৃততে শিৱৰ সন্তান। প্ৰজাপিতা ব্ৰহ্মাটো হৈছে গোটেই বংশাৱলীৰ মুৰব্বী। আমি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলে তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছো। যোগ বলৰ দ্বাৰা বিশ্বৰ ৰাজ্য লাভ কৰোঁ, বাহুবলেৰে নহয়। আমি ঘৰ সংসাৰ ত্যাগ নকৰোঁ। আমিতো নিজৰ ঘৰতেই থাকোঁ। এই স্কুল হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ। মনুষ্যইতো দেৱতা কৰি গঢ়ি তুলিব নোৱাৰে। এই সৃষ্টি হয়েই পতিত। পানীৰ গংগাটো পতিত পাৱনী নহয়। বাৰে বাৰে তাত স্নান কৰিবলৈ যায়, পাৱন হৈয়েই নুঠে। এনেকৈ ৰাৱণৰো দৃষ্টান্ত আছে। বাৰে বাৰে জ্বলাই থাকে। ৰাৱণ নমৰে। এই ৰাৱণৰ চিত্ৰও লৈ যাব লাগে। এনেকুৱা কোনো ডাঙৰ ঠাইলৈ গ'লে তেতিয়া এলবামো লৈ যাব লাগে। চোৱা, এয়া সকলো সন্তান হয়। সকলোৱে পবিত্ৰ হৈ থকাৰ বাবে প্ৰতিজ্ঞা কৰিছে।
প্ৰকৃততে সকলো ব্ৰহ্মাৰ সন্তান, প্ৰজাপিতা ব্ৰহ্মা বংশাৱলীৰ মুৰব্বী। এই সময়ত আমি বাস্তৱত ব্ৰহ্মা কুমাৰ কুমাৰী হওঁ। তোমালোকো হোৱা, কিন্তু তোমালোকে চিনি নোপোৱা। এতিয়া সৃষ্টিত কোনো সঁচা ব্ৰাহ্মণ নাই। আমি হৈছোঁ সঁচা ব্ৰাহ্মণ। ৰাজ্যও আমিয়েই পাওঁ। আকৌ এয়া হৈছে ব্ৰাহ্মণৰ বংশবৃদ্ধি। ব্ৰাহ্মণ হৈছে উচ্চ। সন্তানসকলক বুজোৱা হৈছে শ্ৰীকৃষ্ণ ভগৱান নহয়। তেওঁতো পুৰা 84 জন্ম লয়। 84 জন্ম পুৰা হ'লেই আকৌ দেৱতা হ'ব লাগে। কোনে গঢ়ি তুলিব? পিতাই দেৱতা কৰি গঢ়ি তুলিব। আমি তেওঁৰ পৰা ৰাজযোগ শিকি আছো। তেওঁৰে মহিমা হৈছে এক ওংকাৰ। তেওঁ হৈছে নিৰাকাৰ নিৰংকাৰী। তেওঁ আহি সেই সেৱা কৰিবলগীয়া হয়। পতিত সৃষ্টি পতিত শৰীৰত আহে। এতিয়া সেই গীতা আখ্যান পুনৰাবৃত্তি হৈ আছে। মহাভাৰত যুদ্ধ লাগিছিল। সকলোৱে মহৰ নিচিনাকৈ গৈছিল। এয়া সেয়াই সময়। পৰমপিতা পৰমাত্মা শিৱ ভগৱান উবাচ। তেওঁ হৈছে ৰচয়িতা। স্বৰ্গত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। সৃষ্টিক শতপ্ৰধান কৰি তোলোতা পিতাৰেই কৰ্তব্য। আমি তেওঁক বাবা বাবা বুলি কওঁ। তেওঁ নিশ্চয় আহে। শিৱৰাত্ৰিও হয়। ইয়াৰ অৰ্থও শুনাব লাগে। সাৰ কথা লিখি লৈ পাছত ধাৰণ কৰা উচিত। সাৰ কথা বুদ্ধিত থাকিব লাগে। কন্যাসকলৰ বুদ্ধি ভালে থাকে। কুমাৰীৰ ভৰি ধুৱে। কুমাৰ আৰু কুমাৰী দুয়ো পবিত্ৰ হয়। আকৌ কুমাৰীৰ নাম কিয় গোৱা হয়? কিয়নো তোমালোকৰ এতিয়া যি নাম আছে যে কন্যা তেওঁলোকে যিয়ে 21 কুলৰ উদ্ধাৰ কৰে। গতিকে সেয়া তোমালোকৰ মান চলি আহিছে। আমি ভাৰতৰ আত্মিক সেৱা কৰোঁ। আমাৰ উস্তাদ সহায়কাৰী পৰমপিতা পৰমাত্মা শিৱ। আমি তেওঁৰ পৰা যোগ বলেৰে শক্তি লওঁ, যাৰ দ্বাৰা আমি 21 জন্ম সদায় নিৰোগী হওঁ। এয়া নিশ্চিত। কলিযুগতো সকলো ৰোগী আয়ুসো কম। সত্যযুগত ইমান আয়ুস ক'ৰ পৰা আহিল? এই ৰাজযোগৰ দ্বাৰা ইমান আয়ুস হয়। তাত অকাল মৃত্যু নহয়। এটা শৰীৰ এৰি আন এটা শৰীৰ লয়। এয়া পুৰণি শৰীৰ। শিৱ বাবাৰ স্মৃতিত থাকি এই দেহৰ লগতে দেহৰ সকলো সম্বন্ধ পাহৰি যাব লাগে। বুদ্ধিৰে আমি বেহদৰ ত্যাগ কৰোঁ। আমাৰ হৈছে বুদ্ধিযুগৰ আত্মিক যাত্ৰা। সেই পাৰ্থিৱ যাত্ৰা মনুষ্যই শিকায়। বুদ্ধিৰ যাত্ৰা পিতাৰ বাহিৰে কোনো শিকাওঁতা নাই। এই ৰাজযোগ শিকাসকলেহে স্বৰ্গলৈ আহিব। এতিয়া পুনৰ কলম লাগি আছে। আমি সকলোৱে সেই পিতাৰ সন্তান হওঁ। আমি সন্তানসকলে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ লাভ কৰোঁ। এয়া দাদাইও শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ লয়। তোমালোকেও বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। এইখন হৈছে ডাঙৰ হস্পিতাল। আমি 21 জন্মৰ কাৰণে পুনৰ কেতিয়াও ৰোগী নহওঁ। আমি ভাৰতৰ সঁচা সেৱা কৰি আছো। সেইবাবে শিৱশক্তি সেনা বুলি গায়ন আছে। এতিয়া পিতাই কয়, স্মৃতিৰ দ্বাৰা নিজৰ বিকৰ্ম বিনাশ কৰা, তেতিয়া আত্মা শুদ্ধ হৈ যাব আৰু জ্ঞান ধাৰণা কৰিলে তোমালোক চক্ৰৱৰ্তী ৰজা হৈ যাবাগৈ। আমি পবিত্ৰ হ'লে তেতিয়া লক্ষ্মীক অথবা নাৰায়ণকো বৰণ কৰিম। সৰ্বগুণসম্পন্ন সম্পূৰ্ণ নিৰ্বিকাৰী ইয়াতে নহ'লে তেনেহ'লে লক্ষ্মীনাৰায়ণক কেনেকৈ বৰণ কৰিবা? সেইবাবে কোৱা হয় দাপোনৰ সন্মুখত নিজকে চোৱা। লক্ষ্মীনাৰায়ণক বৰণ কৰাৰ লায়ক হৈছোনে? পুৰা নিৰ্মোহী নহ'লে লক্ষ্মীক বৰণ কৰিব নোৱাৰিবা। তেতিয়া প্ৰজা হৈ যাবাগৈ। শিৱ বাবাও পৰমধামৰ পৰা আহিবলগীয়া হয়। নিশ্চয় পতিত সৃষ্টিত আহিলেহে পবিত্ৰ কৰি লৈ যাব। ইয়াত আমি অতি সংযমীও হ'ব লাগে। আমাৰ এটা চকুত মৰমৰ ঘৰ আৰু আনটো চকুত মৰমৰ ৰাজধানী। আমাৰ ত্যাগ হৈছে গোটেই সৃষ্টিৰ। ঘৰ গৃহস্থালীত থাকি পদুম ফুলৰ সমান পবিত্ৰ হৈ থাকোঁ। বৃদ্ধসকলে ভাবে বানপ্ৰস্থ অৱস্থা হৈছে মুক্তিধামলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰোঁ। এই সময়ত সকলোৰে বানপ্ৰস্থ অৱস্থা। প্ৰত্যেকৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। দুখধামক পাহৰি যাব লাগে। এয়া হৈছে বুদ্ধিৰে ত্যাগ। আমি এই পুৰণি সৃষ্টিক বুদ্ধিৰে পাহৰি নতুন সৃষ্টিক স্মৰণ কৰোঁ।
তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যায়। এয়া হৈছে সকলোতকৈ উচ্চ ঈশ্বৰ পিতা বিশ্ববিদ্যালয়। ভগৱান উবাচ, মই ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা কৰি তোলো। এনেকৈ বুজাব লাগে। তেওঁলোকক কোৱা, আমি যি শুনাওঁ সেয়া বহি শুনক। মাজতে প্ৰশ্ন সুধিলে শুনোৱাৰ গতি বাধাপ্ৰাপ্ত হয়। আমি আপোনালোকক গোটেই সৃষ্টিৰ ৰহস্য শুনাওঁ। শিৱ বাবাৰ ড্ৰামাত ভূমিকা কি? লক্ষ্মীনাৰায়ণ কোন? আমি সকলোৰে জীৱন কাহিনী শুনাম। প্ৰত্যেকৰে নাৰীৰ স্পন্দন চোৱাৰ প্ৰয়োজন। সেই সময়ৰ বৃত্তি নিৰীক্ষণ কৰিব লাগে। ঠিককৈ শুনিছেনে? উন্মত হৈতো বহা নাই, ইফালে সিফালেতো চাই থকা নাই। ইয়াত বাবাইও নিৰীক্ষণ কৰে, কোনে সন্মুখত শুনি মূৰ দুপিয়ায়। এয়া হৈছে জ্ঞানৰ নৃত্য। লৌকিক স্কুলবিলাকতো সৰু হয়, য'ত শিক্ষকে ভালদৰে চাব পাৰে আৰু ক্ৰমানুসৰি বহুৱাব পাৰে। ইয়াতো বহুত আছে, ক্ৰমানুসৰি বহুৱাবও নোৱাৰি, সেয়েহে চাবলগীয়া হয়। কাৰোবাৰ বুদ্ধি অন্যফালে গুচিতো নাযায়। মিচিকিয়াই হাঁহেনে? আনন্দৰ সীমা নোহোৱা নহয়নে? ধ্যান দি শুনেনে? দান সদায় পাত্ৰকহে দিব লাগে। অবাবতে সময় নষ্ট কৰা উচিত নহয়। নাৰীৰ স্পন্দন চাবৰ বাবেও বুদ্ধিমান হোৱাৰ দৰকাৰ। মনুষ্যই ভয় খায়, বিশেষকৈ হিন্দু লোকসকলে ভাবে জানোচা বিকে সকলে যাতে যাদু লগাই দিয়ে, সেইবাবে সন্মুখৰ ফালে নাচায়েই। শিৱ বাবাই বুজায়, তোমালোক ব্ৰাহ্মণসকলেহে ত্ৰিকালদৰ্শী হোৱা, আকৌ বৰ্ণৰ ৰহস্যও বুজাবলগীয়া। আমিয়েই আছিলোঁ ইয়াৰ অৰ্থও বুজাব লাগে। আমি আত্মাই পৰমাত্মা বুলি কোৱাটো ভুল। কোনোবা ব্ৰহ্মকো মান্যতা দিওঁতা আছে। তেওঁলোকে কয়, ময়েই ব্ৰহ্ম। মায়াটো হৈছে 5 বিকাৰ। আমি ব্ৰহ্মক মানো। ব্ৰহ্মটো হৈছে মহাতত্ত্ব, যি আমাৰ নিবাস স্থান। যেনেকৈ হিন্দুস্থানত থকাসকলে নিজৰ ধৰ্ম হিন্দু বুলি কৈ দিয়ে, তেনেকৈ তেওঁলোকেও ব্ৰহ্মতত্ত্বক কৈ দিয়ে যে আমিয়েই ব্ৰহ্ম। পিতাৰ মহিমা বেলেগ, সৰ্বগুণসম্পন্ন, 16 কলা সম্পন্ন, আৰু এই সকলো দেৱতাসকলৰেই মহিমা। আত্মাই যেতিয়া শৰীৰৰ সৈতে থাকে, তেতিয়া তাৰ মহিমা হয়। আত্মাই পতিত অথবা পাৱন হয়। আত্মাক নিৰ্লেপ বুলি ক'ব নোৱাৰি। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ থাকে, আত্মাক আকৌ নিৰ্লেপ বুলি কেনেকৈ ক'বা? এতিয়া বাবাই শান্তি স্থাপনা কৰে, গতিকে তোমালোক সন্তানসকলে বাবাক কি পুৰস্কাৰ দিয়া? তেওঁ তোমালোকক 21 জন্মৰ স্বৰ্গৰ ৰাজধানী পুৰস্কাৰ দিয়ে। তোমালোকে বাবাক কি দিয়া? যিয়ে যিমান পুৰস্কাৰ পিতাক দিয়ে, সিমানেই পিতাৰ পৰা লয়ও। প্ৰথমতে এওঁক পুৰস্কাৰ দিলে। শিৱ বাবাটো হৈছে দাতা। ৰজাসকলে কেতিয়াও হাতেৰে এনেকৈ নলয়। তেওঁলোকক অন্নদাতা বুলি কোৱা হয়। মনুষ্যক দাতা বুলি ক'ব নোৱাৰি। যদিও তোমালোকে সন্ন্যাসী আদিক দিয়া, কিন্তু তথাপিও শিৱ বাবা দাতাইহে তাৰ ফল দিয়ে। মনুষ্যই কয়, সকলো ঈশ্বৰে দিছে, ঈশ্বৰে লয়, তেন্তে কোনোবা মৰিলে কিয় কান্দে? কিন্তু তেওঁ নলয়ও নিদিয়েও। সেয়াতো লৌকিক মা পিতাই জন্ম দিয়ে। আকৌ কোনোবা মৰি গ'লে তেওঁলোকৰ দুখো হয়। যদি ঈশ্বৰে দিছে, তেওঁৱেই লৈছে, তেনেহ'লে দুখী কিয় হ'ব লাগে? বাবাই কয়, মইতো সুখ দুখৰ পৰা ওপৰাম। এই দাদাই নিজৰ সকলো দিছে, সেইবাবে পুৰা পুৰস্কাৰো লৈ আছে। কন্যাসকলৰতো একোৱেই নাই। যদি তেওঁলোকক মা পিতাই দিয়ে, তেন্তে শিৱ বাবাক দিব পাৰে। যেনেকৈ মাম্মাও গৰীব আছিল, আকৌ চোৱা কিমান তীক্ষ্ণ হৈ গ'ল। তন মন ধনেৰে সেৱা কৰি আছে। তোমালোকে জানা, আমি শান্তিধাম হৈ সুখধামলৈ যাওঁ। যেতিয়ালৈকে আমি পিতাৰ ওচৰলৈ নাযাওঁ, তেতিয়ালৈকে শহুৰৰ ঘৰলৈ কেনেকৈ যাম? আমি আমাৰ পিতাৰ ঘৰত বহি আছো। প্ৰথমে পিতাৰ ওচৰলৈ যাম, তাৰ পাছত শহুৰৰ ঘৰলৈ যাম। এয়া হৈছে সুখবন, সত্যযুগ হৈছে অসুখ বন। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা, আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ,
এই বানপ্ৰস্থ অৱস্থাত মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীক স্মৰণ কৰাৰ বাহিৰে বুদ্ধিৰে সকলো পাহৰি যাব লাগে, পুৰা নিৰ্মোহী হ'ব লাগে। 2 নম্বৰ, বুদ্ধি যোগেৰে বেহদৰ ত্যাগ কৰি আত্মিক যাত্ৰা কৰিব লাগে, শ্ৰীমতত পবিত্ৰ হৈ ভাৰতৰ সঁচা সেৱা কৰিব লাগে। বৰদান, শ্ৰেষ্ঠ কৰ্মৰূপী ডালত ওলমি থকাৰ সলনি উৰন্ত পক্ষী হওঁতা মুখ্য ভূমিকা পালন কৰোতা হোৱা। শ্ৰেষ্ঠ কৰ্মৰূপী ডালত ওলমি থকাৰ সলনি উৰন্ত পক্ষী হওঁতা মুখ্য ভূমিকা পালন কৰোতা হোৱা। সংগম যুগত যি শ্ৰেষ্ঠ কৰ্ম কৰা, এয়া শ্ৰেষ্ঠ কৰ্ম হৈছে হীৰাৰ ডাল। সংগম যুগৰ যেনেকুৱাই শ্ৰেষ্ঠ কৰ্ম নহওক, কিন্তু শ্ৰেষ্ঠ কৰ্মৰ বন্ধনটো আবদ্ধ হোৱা অথবা সদৰ কামনা ৰখা, এয়া সোণৰ শিকলি। এই সোণৰ শিকলি অথবা হীৰাৰ ডালতো ওলমিব নালাগে, কিয়নো বন্ধনতো বন্ধনেই হয়। সেইকাৰণে বাপ দাদাই সকলো উৰন্ত পক্ষীসকলক স্মৃতি সোঁৱৰাই দিয়ে যে সকলো বন্ধন অৰ্থাৎ সীমা পাৰ কৰি মুখ্য ভাৱৰীয়া হোৱা। শ্লোগান, আভ্যন্তৰীণ স্থিতিৰ দৰ্পণ হৈছে চেহেৰা, চেহেৰা যাতে কেতিয়াও শুকান নহয়, আনন্দৰ হয়। আভ্যন্তৰীণ স্থিতিৰ দৰ্পণ হৈছে চেহেৰা, চেহেৰা যাতে কেতিয়াও শুকান নহয়, আনন্দৰ হয়। ওম শান্তি।